অনুরোধ আপনারা সবাই আজি কোকৰাঝাৰ টাউনৰ অন্তৰ্গত ৱাৰ্ড নম্বৰ 1, 2, 3, 4 চাৰিটা ৱাৰ্ডৰ যিসকলে আমাৰ দলত নাছিলে সিহঁতে বিভিন্ন দলৰ লগত কাম কৰিছিলে আজি আমাৰ দলত চবেই জইন কৰিলে আৰু আশা কৰিছোঁ নিৰ্বাচনৰ আগত যিমানখিনি BTCত 32 লক্ষ মানুহ আছে এই 32 লক্ষ সদায় 90% PPF দলত যোগদান কৰিব। কি দলৰ মানুহ আছিলে আজি দেখা গ'ল UPPL BJPৰ সদস্যসকলে ইয়াত জইন হৈছে আহি থাকিব। আজি 240 জন হ'ল ইয়াতকৈ মানে আহি থাকিব আৰু কাৰণ বিভিন্ন গাঁৱত মাটি আছে আমি বেলেগ দলত নাথাকিম আমি BPF ৰাজনীতি দললৈকে কাম কৰিম বুলি চবেই আজিৰ দিনত আশাবাদী। দাদা BPF দল হিচাপে কিমান আশা যিটো নিৰ্বাচন হ'ব আজি নহয় কাইলৈ যিমানখিনি আশা কৰিছিলে ইয়াতকৈ বহুত বেছি পাব কাৰণ কম হ'লেও 25 বেছি 32 আজিৰ দিনৰ এই চিটটো আমি পাই আছোঁ কোনো ইয়াৰ সন্দেহ নাই। যিসকলে আজিৰ দিনত BTCৰ অঞ্চলত একো হোৱা নাই বুলি কথা কৈ আছে যিহেতু দেখি আছে আমাক কেনেকৈ মিছা কথা কৈ কেনেকৈ আগবাঢ়িব। আজি UPPLৰ যি সদস্যসকলে মিছা কথা কৈ গাঁৱত সোমাইছে বহুত কুচুনো খাইছে কাৰণ ইহঁতৰ ধৰ্মটো হ'ল UPPLৰ ধৰ্মটো হ'ল আমাক মিছা কথা কোৱা আমাৰ যিকোনো কামত হোৱা নাই বুলি কোৱাহে ইহঁতৰ ধৰ্ম আৰু এই ধৰ্মই যদি UPPL আজি লৈ আগবাঢ়ি আছে ইয়াত আমাৰ জনগণে কেতিয়াও ইহঁতক নিজৰ ওচৰৰ আকুলি নলয়। আজিৰ দিনত যিটো মুখ হৈ আছে UPPLে কণ্টেষ্টত আহিব কিন্তু বহুত ডিফাৰেঞ্চত আহিব বহুত ডিফাৰেঞ্চত যিহেতু যেনেকৈ আশা কৰিছিলে কাৰণ বিভিন্ন মহলত আমি সুধি আছোঁ আপোনালোকে UPPLৰ লগত গামছা পিন্ধি আছে নহয় আমি মানুহ চাবাই গৈছে যি মানুহসকলে আমাক গালি দি থাকে যি মানুহসকলে আমাক মিছা কথা কৈ থাকে সিহঁতৰ গামছাটো আমি ল'ম কিন্তু ভোট নিদিম বুলি কৈ আছে। 100% জিকিব মানুহে কৈ আছে বনগাঁও দুৰ্বল বুলি কিন্তু আপোনালোকে নিজে দেখা পাইছে বহুত দলে দলে আমাৰ ওচৰৰ আহি পেলাই জইনিং কৰি থাকে কিন্তু আমি বেছিভাগে মানে আমি সোশ্যাল মিডিয়া আমি ভাইৰেল কৰা নাই কিন্তু আজি আমি এইটো ভাইৰেল কৰিছোঁ এইবিলাক চালি জাৰি চালে আমাৰ 25-30টাটো আৰামছে জিকিব আৰু